কি হৈছে তহঁতৰ কাম নাই আৰু দেতা বেয়া নাপাব দে ঢোলটো দেখি ৰবই নোৱাৰিলো হেই ৰ মই বুজি পাওঁ নহয় আচলতে কি জানো এই গাঁৱত ঢোল বজোৱা মানুহেই নাই এসময়ত মোৰ দাদাই ঢোল বজাইছিলে সি ঢুকোৱাৰ পাছত গাঁৱত ঢোল বজোৱা মানুহেই নাই আৰু আজি তই যি ধুনীয়া ঢোল বজাইছ সিহঁতে ৰ'ব নোৱাৰি নাচিছে বাৰীও পাছে যি ধুনীয়া নাচিছে পাছত তই আকৌ এবাৰ ঢোল বজা আৰু ময়ো এপাক নাচো তেতিয়াহ'লে নাচক আৰু বজাই মেধি পোৱালিটো কিন্তু ভাল ঢোল বজাইছে দেই অ গাংঘৰ দাদা মই বজাৰলৈ যাম বুলি চোলাটো পিন্ধি আছিলো এই আহিবলৈ এয়া পালো অ যা কি হ'লনো গাংঘৰ দাদা অ মই লেটিনত আছিলো নহয় থবই পাহৰিলো ঐ গাংঘৰ দাদা অ লিটিকা দেখোন ক'ৰ পৰা আহিলি আছো না অ গাংঘৰ দাদা ক'ৰ পৰা আহিলে এ তহঁতৰ ঘৰৰ পৰা আহিলো দে বোপা এনেকুৱা ৰূপত যে এ মই লেটিনতে আছিলো তোৰ সোনকালেহে যি ঢোল বজাইছে এই ৰবই নোৱাৰি তহঁতৰ ঘৰতে নাছিলো গৈ আৰু তোৰ দেউতাই এনেকুৱা বকন দিলে এনেকে আহি আছো অ মেধি তই আমাৰ ঘৰত গৈছিল নেকি এই দুবাৰমান নাচিছিলো তোৰ দেউতাই আজি বকন দিলে অলপমান নাচিবও নিদিয়ে অ গাঁওবুঢ়া দেউতা কিবা গোন্ধ পাইছো কি গোন্ধ আছে এ তহঁতে বৰ গোন্ধোৱা কথা ক ৰ ফুৰা হৈ গ'ল মেধি গাঁওবুঢ়া কি ধুই অহা কথা ক'লে গাঁওবুঢ়া তেতিয়া আধা ৰেডিং কভাই আহিছে সেইকাৰণে ধুবলৈ গৈছে বল আমাৰ ঘৰলৈ যাওঁ এতিয়া বল